মানুহে হয়তো গাহৰি গঁৰাল বনাবলৈ এইবোৰ চিমেণ্ট ব্যৱহাৰ নকৰে, যিবোৰ এতিয়া এই উপস্বাস্থ্য কেন্দ্ৰত ব্যৱহাৰ কৰি আছে। 52 লাখৰ এটা কাম হৈ আছে আৰু কামটো এইটো হৈছে যিটো উপস্বাস্থ্য কেন্দ্ৰ এটা বনি আছে শেনৱালী গাঁওখনে প্ৰথমবাৰৰ কাৰণে পাইছে। কিন্তু ইয়াত যিটো চিমেণ্ট ইউজ কৰা হৈছে, চিমেণ্টটো মই আপোনালোকক দেখাম। চিমেণ্টটো যিটো চিমেণ্ট টুকুৰা টুকুৰকৈ এতিয়া ইয়াত পৰি আছে আৰু ইয়াৰ আপোনালোকে যিটো মেইন আন্তঃগাঁথনি বা ভেটি, এইটোতো ভেটিটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব। আৰু এই চিমেণ্টখিনি দেখাইছোঁ, চিমেণ্টটো হৈছে শ্ৰী জংকৰোধক চিমেণ্ট আৰু এইটো চিমেণ্ট আপুনি হাতুৰি লৈ মৰিয়াই টুকুৰা কৰিব লাগিব। আৰু এনেকুৱা চিমেণ্ট ইউজ কৰি এতিয়া এইটো শেনৱালী যিটো উপস্বাস্থ্য কেন্দ্ৰ এইটো নিৰ্মাণ কৰি থকা হৈছে। আৰু নিৰ্মাণ তেওঁলোকে এইটো পৰ্যায়ত কৰিছে, দেখিছে আপোনালোকে মাটি ইয়াত তুলিছে, তাৰ পাছতে ভেটিটো আন্তঃগাঁথনি যিধৰণে তুলিছে আপোনালোকে দেখিছে, ভীম দিছে আৰু য'ত চিমেণ্ট ইউজ কৰি তেওঁলোকে এইদৰে আমাৰ গাঁওবাসীক বা আমাৰ এই অঞ্চলটোক এটা উপস্বাস্থ্য কেন্দ্ৰ গিফ্ট দিব বিচাৰিছে। চৰকাৰে এটা পইচা ধাৰ্য কৰিছে আৰু তাৰ পাছত ঠিকাদাৰৰ প্ৰতিষ্ঠানে যদি এনেকুৱা ধৰণৰ কাম কৰে তেনেহ'লে ইয়াত আৰু ক'বলগীয়া কি থাকিলে এইটো আপোনালোকে জনাব বুলি আশা কৰিলোঁ। মই আপোনালোকক দেখাইছোঁ এইটো চিমেণ্ট আৰু চিমেণ্টৰ যিটো টুকুৰা, এইখিনি মই জুম কৰি দেখাইছোঁ। এই চিমেণ্টৰ টুকুৰা, গোটেই টুকুৰা ইয়াত পিচ হৈ আছে, ডাঙৰ টুকুৰা চিমেণ্টৰ পৰা মস্ত শিলৰ টুকুৰা ওলাইছে। অৰ্থাৎ এইটো খুব কম সময়ৰ ভিতৰতে গোট মাৰি গৈছে আৰু এনেকুৱা চিমেণ্ট ব্যৱহাৰ কৰি তেওঁলোকে ইয়াত কাম কৰিছে। 52 লাখ টকা, সেয়া চাওক চিমেণ্টৰ টুকুৰা, এইবোৰ চিমেণ্ট ইউজ কৰি ইয়াত উপস্বাস্থ্য কেন্দ্ৰ প্ৰায় 52 লাখ বুলি কৈছোঁ মই, একচুৱেল এতিয়া ৰেটটো গম পোৱা নাই। এইটো তেওঁলোকে ইয়াত বনাই আছে। আৰু ইয়াত মই দেখাইছোঁ এইখন ফলক 2020 তাৰিখ 7 মাহ 2023 তাৰিখে এখন ফলক উন্মোচন কৰা হৈছিল। আৰু তাৰপাছত কামৰ নমুনা আপোনালোকে দেখিলে হাঁহি উঠিব। অৰ্থাৎ কিছুমান মানুহে হয়তো গাহৰি গঁৰাল বনাবলৈ এইবোৰ চিমেণ্ট ব্যৱহাৰ নকৰে, যিবোৰ এতিয়া এই উপস্বাস্থ্য কেন্দ্ৰত ব্যৱহাৰ কৰি আছে। এয়া চাওক আৰু ইয়াৰ ভেটিটো আপোনালোকে চাওক। এতিয়া তেওঁলোকে কৈছে চিমেণ্ট সলাই দিব। যদি মেইন যিটো আন্তঃগাঁথনিতে ইয়াত ভেজাল চিমেণ্ট ব্যৱহাৰ কৰি এই আন্তঃগাঁথনি দিয়া হ'ল, তাৰ পাছত যদি ওপৰখিনি এতিয়া ভাল চিমেণ্ট ব্যৱহাৰ কৰে, কিবা অৰ্থ আছে জানো? এইটো আমাক আপোনালোকে বুজাই দিব। আৰু আমি একচুৱেলি গাঁওবাসী হিচাপে অত্যন্ত লাজ পাইছোঁ, কাৰণ আমি প্ৰথমবাৰৰ বাবে একোটা বস্তু পাইছোঁ আৰু সেই বস্তুটো কিন্তু তেওঁলোকে এনেধৰণৰ বেমেজালি কৰি নিজৰ লাভালাভৰ কাৰণে এই অংক মাষ্টৰ ওলোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াত যিসকল জেই হওক বা যিসকলে ইয়াত গোটেই প্লেনিং কৰিছে, ড্ৰয়িং কৰিছে, তেওঁলোকে হয়তো এই কামটো প্ৰথম অৱস্থাত চাব আহিছে। তেওঁলোকে চাবলৈ আহি কিদৰে আচলতে এই চিমেণ্টটো তেওঁলোকে এলাও কৰিলে, এইটোক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। এইটো চোৱা উঠি দিলেও বহি নাযায়, এনেকুৱা টান শিলৰ দৰে হৈ গ'ল। আৰু এই চিমেণ্ট ব্যৱহাৰ কৰি এতিয়া আমাক 52 লাখ টকাৰ তেওঁলোকে এটা উপস্বাস্থ্য কেন্দ্ৰ গিফ্ট দিবলৈ চেষ্টা কৰিছে। ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি হ'ব পাৰে আপোনালোকে নিজে চাওক। আৰু তাৰ পাছত চাওক কোনটো পৰ্যায়ত আচলতে আমাৰ ইয়াত ঠিকাদাৰসকলে হওক, গোটেই ছিষ্টেমটো এই ঠিকাদাৰৰ লগতে জড়িত হৈ বাকী গোটেই ছিষ্টেমটো কিদৰে তেওঁলোকে জড়িত হৈ আছে। যিসকলে ইয়াত পৰ্যবেক্ষণ কৰিবলৈ আহিছে তেওঁলোকে আচলতে ইয়াত কিদৰে এই কামটো লগাবলৈ বা চিমেণ্ট ইউজ কৰিবলৈ তেওঁলোকে এইবোৰত আচলতে কি ধৰণে সহমৰ্মিতা আগবঢ়াইছে বা সহযোগ কৰিছে, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। আৰু ইয়াৰ পাছত আপোনালোকে জনাব আচলতে এইটো কিমান এটা সৎ পথত এই কাম হৈ আছে।